ভূটানৰ গাঁৱৰ মাজেফালে গৈ আছো ঘৰবোৰ ইয়াতে আপোনাৰ পুৰা পাথৰ ব্লকেদি কাটি পেলাই বনাই মই আহি গৈছোঁ আজি মানস ৰাষ্ট্ৰীয় উদ্যান মানস ৰাষ্ট্ৰীয় উদ্যান যদিও মই আহিছিলোঁ এনেকৈ ধৰক জীপ চাফাৰী বা কোনো ধৰণৰ ব্লগ বা ৰিল বনোৱা নাছিলোঁ তাৰপৰা মই প্ৰথম বনাই আছোঁ ৰিল মানস ৰাষ্ট্ৰীয় উদ্যান আৰু কেনেকুৱা কি লাগে মোৰ অনুভৱ আপোনালোকৰ ওচৰত মই শ্বেয়াৰ কৰিম আৰু কেনেকুৱা কি ভাল লাগে দাঙি থৈ আমি গেটৰ ওচৰত ৰ'ব লগা হ'ল কিয়নো যোৱাকালি এটা ৰাইজে জীপখনক খেদি ধৰিছিলে আৰু বহুত এগ্ৰেছিভ হৈ গ'ল বহুত দূৰলৈকে দৌৰাইছিলে সেইকাৰণে 5 মিনিটৰ মূৰে মূৰে গেপ কৰি মেলি আমাৰ জীপ চাফাৰী কৰিব দি আছে এতিয়া আমি এতিয়া ৰৈ আছোঁ গেটত 5 মিনিট হোৱাৰ লগে লগে আমাক ইয়াৰ পৰা যাবলৈ তেওঁলোকে অনুমতি দিব অনুমতিৰ কাৰণে আমি ৰৈ আছোঁ মানস ৰাষ্ট্ৰীয় উদ্যান আমি এণ্টাৰ কৰি দিলোঁ যোৱাকালি বৰষুণ দিয়াৰ কাৰণে ইমান ধুলি আছিলে দি গৈছে মাজে মাজে ক'লৈ গৈছে এতিয়ালৈ গম পোৱা নাই যেতিয়া স্পটটো পাই তেতিয়াহে গম পাম আপোনালোকক জনাব পাৰিম আমাৰ সৌভাগ্য যে মানস ৰাষ্ট্ৰীয় মই মোৰ এনেকুৱা ধৰণৰ হাতী জাক দেখা নাই কাজিৰঙাত বহুত দূৰৰ পৰা দেখিছোঁ কিন্তু এনেকৈ ওচৰৰ পৰা মই দেখা নাই জীপ চাফাৰী কৰি প্ৰথমবাৰ দেখিছোঁ 25-30 एलिफेंट्स তো দোস্ত আমি আহি পাই গ'লোঁ মাথাংগুৰি আৰু মাথাংগুৰি ঠিক সিটো চাইডে আছে বেকি ৰিভাৰ হয় আৰু এই ৰিভাৰটো আপোনাৰ ক্ৰছ কৰাৰ পিছতে ভূটান বৰ্ডাৰ পাই যাব এতিয়া আমি এই তলফালে যাম যিটো নেকি আমি ভূটানৰ ওচৰলৈ গৈ আছোঁ এতিয়া চাই থাকিব আপোনালোকে লগত থাকিব এতিয়া মাথাংগুৰিৰ পৰা আমি গৈ আছোঁ ভূটান বৰ্ডাৰ ওচৰলৈকে যি হিলাহিলি কৰিছে ইমান এটা ক'ব নোৱাৰি এতিয়া আমি মাথাংগুৰিৰ পৰা আহি মেলি ভূটান বৰ্ডাৰ পাইছোঁহি এইখিনি ভূটান হয় এইটো ভূটানৰ গেট আমি তাতে এণ্ট্ৰি কৰিম যিটো পাছপৰ্ট বা ID কাৰ্ড ভোটাৰ কাৰ্ড লাগে তাতে যাবৰ কাৰণে তেওঁ পাৰ্মিশ্যন ল'ব এইফালে যাম এণ্টাৰ কৰিম আমি ভূটান বৰ্ডাৰ মাথাংগুৰি আহি পেলাই তো এনেকৈ কিছুমান অলপ চিম্বল দি আছে তেওঁলোকে এইবিলাক টুৰিষ্টৰ এইবিলাক অকণমান এডভাৰটাইজিং কৰে সেইটোৱে আৰু গৈ আছোঁ আমি ভূটানত সোমাম এতিয়া ভূটান এণ্টাৰ কৰিম ভূটান কেনেকুৱা খেল আপোনাক দেখুৱাই আছোঁ চাই থাকিব আৰু ইয়াতে ভিডিঅ'গ্ৰাফী কৰা এলাউ নাই তথাপিতো আমি মনে কৰিছোঁ লগৰজনে ক'লে যে আপুনি পাৰে কোনো অসুবিধা নাই তো মই ইয়াতে বহি আছোঁ এইটোৱে পিলাৰ আছে আমাৰ ইণ্ডিয়ান আৰু ভূটান বৰ্ডাৰ শ্বেয়াৰ কৰে এই চাইডটো আপোনাৰ আছে ভূটান এইটো চাইড আমাৰ ইণ্ডিয়া তেওঁলোক ভূটানৰ ফালে ৰৈ আছে এখেতো ৰৈ আছে মেমৰ ৰৈ আছে ভূটানৰ বৰ্ডাৰৰ ওচৰত আমি এতিয়া গৈ আছোঁ ভূটান পেস্কো দোস্ত আমি সম্পূৰ্ণভাৱে ভূটান এণ্টাৰ কৰি দিলোঁ ভূটানকে ক্ৰছ কৰি আহিলোঁ ওপৰলৈ গৈ আছোঁ চাওঁ কেনেকুৱা ধৰণৰ কি বস্তু দেখা পাবলৈ পোৱা যায় সেইবোৰ বস্তু দেখুৱাই আছোঁ ভূটান দোস্ত আমি এতিয়া আছোঁ ভূটানৰ ভিতৰতে আৰু এইটো ৰয়েল কি বুলি কয় ৰয়েল মানস হয় আৰু 13+ কিলোমিটাৰ হয় ভূটানৰ আণ্ডাৰত আছে যিটো মানস ৰাষ্ট্ৰীয় উদ্যান জংঘল এতিয়া আমি তেৰা বেগা ৰাস্তাৰ মাজেৰে জীপ গৈ আছোঁ আৰু ইমান তাত কথা ক'ব নোৱাৰি তাৰ লগতে আহি যাওঁ গন্তব্যস্থান পোৱাৰ লগে লগে আপোনালোকে জনাই আছোঁ ক'ত কি আছে সেই দোস্ত আমি এতিয়া এইখিনিতে অকণমান নামি দিলোঁ ঠাণ্ডা বতৰ বহুত ৰ'দত আহি আছিলোঁ গছ নাছিলে এইখিনি গছৰ ছাঁ আছে ছাঁ থাকি দিলে আছে আৰু এটা শুনক আমি বহুতখিনি জেগা ওপৰ উঠি আহিছিলোঁ এতিয়া আমি এইটো ৰাস্তাটো চাওক এইখিনি খুবেই ভাল শ্ল'প আছে আৰু আমি এতিয়া ডাউন নামি আছোঁ এতিয়া ক'লৈ গৈ আছোঁ গম পোৱা নাই আমি আমাৰ গন্তব্যস্থান ক'ত হয় কিন্তু এওঁকো সোধা নাই গৈ আছোঁ এওঁলোকৰ লগত তেওঁলোক আহিছে আমাৰ লগত আৰু চাই থাকিব ভূটানত কি দেখা পাওঁ এতিয়া আমি য'লৈ গৈ আছোঁ আমি এতিয়া গম পাইছোঁ যে তাত এখন মাৰ্কেট আছে মাৰ্কেটখন কেনেকুৱা কি ভূটানৰ মাৰ্কেট আজিলৈকে ময়ো দেখা নাই মই মোৰ এই ব্লগৰ মাধ্যমে আপোনালোকক জনাব চেষ্টা কৰিম কেনেকুৱা লাগে ভূটানৰ মাৰ্কেট চাই থাকিব দেই ফাইনেলি আমি এটা ভিউ পাইছোঁ এইটো নদী হয় এইটো মই নদী এইটো এটা ভিউ পইণ্ট পাই গ'লোঁ এইখন হৈছে বেকি ৰিভাৰ পৰা ভূটান পালে জামভাং ৰিভাৰ হৈ যায় আৰু তাত এইটো চাইডে এটা সৰু মনেষ্ট্ৰী আছে এইটো হয় মনেষ্ট্ৰীটো আৰু ওপৰ অকণমান 2-4টামান ঘৰ আছে কিন্তু ইমানটা ইয়াতে মানুহ হেৰিয়াটো নাই অলপ খেতি বাতি কৰে ফাৰ্মিং টাইপ কৰি থাকে সেইকাৰণে সৰুকৈ এটা মনেষ্ট্ৰী আছে যিটো তেওঁলোকৰ বুদ্ধদেৱে পূজা অৰ্চনা কৰিছে ঠিক তেনেকুৱা ধৰণৰ আৰু এটা কথা আছে দুইটা নদীত কানেক্ট আছে সেইকাৰণে পানী শব্দটো বহুত এটা বেকি হয় এইটো নদী কি নাম মই পাহৰি গ'লোঁ আৰু মই কৈ দিওঁ বহুত অহাৰ পিছত অকণমান ব্লেক টিপিং ৰাস্তা পালোঁ সম্ভৱ গাড়ীখন অকণমান ষ্টেপত চলিব যদি কোনো ধৰণৰ ভাইব্ৰেশ্যন নোহোৱাকৈ চলিব এইখিনিতে অকণমান ৰৈ দিছোঁ আমি এইখিনি পকা ৰাস্তা পোৱাৰ কাৰণে অকণমান ইয়াত ফৰ্মেলিটি আছে তাতে আমি এণ্ট্ৰি কৰি আহিছোঁ কিন্তু বা সেইটো চেক কৰে বা তেওঁলোকৰ ID প্ৰুফ আছে কেনে সেইটো কাৰণে ইয়াত তেওঁ নামি গৈছে জিপচিখনৰ আমাৰ লগৰজনে এখন জিপচিখন এই জিপচিখনতে আহিছোঁ আমি আমি এই পকা ৰাস্তাৰ ফালে মুখত যাম অকণমান চিটি পাইছোঁ আমাৰ জংঘলৰ মাজে মাজে আহি চিটি পাই গৈছোঁ এইটো ভিতৰৰ পিছফালে ভিউটো ঠিক এনেকুৱা ধৰণৰ
আমি আকৌ তলফালে নামি আহিছোঁ এইটো হৈছে ট্ৰাফিক পুলিচ ব্ৰাঞ্চ তেওঁলোকে ট্ৰাফিকৰ মানুহ বহে আৰু তেওঁলোকৰ ট্ৰাফিকৰ ৰুলছ আছে ডায়েল এইটো যিটো কিবা এটা ইমাৰ্জেঞ্চি ডায়েল হ'লে ৰাতিপুৱা লোৱা ডায়েল কৰিব লাগে ট্ৰাফিকৰ এইটো এই জেগাটোৰ নাম আছে পামভাঙি আমি ব্ৰিজত আছোঁ এতিয়া সেই ওপৰফালে যাম যিটো নেকি এটা হেংগিং ব্ৰিজ আছে আমি হেংগিংটো ব্ৰিজ পালে আমি সিটো চাইডে যাম সিটো চাইডে আমি সেইফালে আমি গাড়ী উঠিম গাড়ী আমাৰ কাৰণে তাত ৰৈ থাকিব গাড়ীখন তাত যাব তো এইটো আছে আপোনাৰ ভূটানৰ ভিতৰত হেংগিং ব্ৰিজ ব্ৰিজখন মোৰ সম্ভৱ 500 মিটাৰমান হ'ব যিটো নেকি আমি ডাউকি চেৰাপুঞ্জী যেতিয়া ডবল টেকা চাওঁ এনেকুৱাই ব্ৰিজ আছে কিন্তু এনেকুৱা ধৰণৰ ব্ৰিজখন হ'লে খুব চুটি হয় কিন্তু এখন লং দেখাত খুবেই ভাল লাগিছে আৰু তেওঁ কোনো ধৰণৰ ভাইব্ৰেশ্যন নাই নিহিলে ব্ৰিজটো সেইটো কাৰণে মজবুতি এটা আছে ক'বলৈ গ'লে এইটো আপোনাৰ টুৰিষ্ট স্পটে হয় আপুনি এইটো ব্ৰিজটো চাওক চেৰাপুঞ্জীৰ ব্ৰিজটো অকণমান ডাঙৰ হয় কিন্তু আৰু এটা কথা হৈছে কি এইটো আপুনি খোজকাঢ়ি সিটো পাৰত গুচি যাব গাড়ী এফালে ৰৈ থাকিব মই মোৰ ভূটানৰ ভিডিঅ'টো ইমানতে সামৰি পাৰিলোঁ যিমান পাৰে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্টৰ ভুল হ'লে জনাব আশা কৰোঁ আপোনাৰ মৰম দিব আৰু নিশ্চয় আগুৱাই যাম ধন্যবাদ